হয় কাছিয়লী সাংস্কৃতিক গোষ্ঠী উদ্যোগত আৰু বৰনগৰবাসী ৰাইজৰ সহযোগত 7 দিনীয়া এটি বিহুৰ আখৰা আয়োজন কৰিছে। খুব হলাগ ল'বলগীয়া কাৰণ আমি বিহুৰ সময়ত আমি বিহুৰ কৰ্মশালাবিলাক হোৱা দেখোঁ প্ৰায়। আৰু এবাৰ প্ৰথমবাৰৰ বাবে মোৰো এক নতুন অভিজ্ঞতা। মই আহিছোঁ এই ঠাইলৈ সৰভোগলৈ। যিখিনি মানে মই শিকি আহিছোঁ ইমান বছৰে সেইখিনি মই দিবলৈ চেষ্টা কৰিম। আৰু যথেষ্ট সংখ্যক প্ৰশিক্ষাৰ্থীয়ে এতিয়ালৈকে অংশগ্ৰহণ কৰিছে আৰু যিসকলে এতিয়ালৈকে অংশগ্ৰহণ কৰা নাই তেওঁলোকক কালিলৈৰ পৰা তেওঁলোকে যদি ইচ্ছুক নিশ্চয় কালিলৈৰ পৰা অংশগ্ৰহণ ইয়াত কৰিব পাৰিব। নমস্কাৰ। বিগত বৰ্ষৰ দৰে এইবেলিও আমি কাছিয়লী সাংস্কৃতিক গোষ্ঠী আৰু বৰনগৰৰ বিহুৱা বিহুৱতীৰ সহযোগত আমি এখনি 7 দিনীয়া বিহুৰ কৰ্মশালা আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আজিৰে পৰা আমাৰ এই কৰ্মশালাখনি আৰম্ভণি হৈছে, য'ত আমাৰ প্ৰশিক্ষক হিচাপে আছে সুদূৰ শিৱসাগৰৰ পৰা 2023 বৰ্ষৰ বিহুৱতী DY বিহুৰাণী, তেখেত হৈছে আমাৰ ৰাজশ্ৰী। আৰু আমাৰ লগতে মুখ্য প্ৰশিক্ষক হিচাপে থাকিব অতিথি প্ৰশিক্ষক, তেখেত হৈছে আমাৰ আন্তঃৰাষ্ট্ৰীয় ঢুলীয়া, তেখেত হৈছে আমাৰ দীপজ্যোতি নাথ দাদা, আমাৰ সুদূৰ মংগলদৈৰ পৰা আহিব তেখেত আজি অহা নাই, অহাকালি আহিব তেখেত। আৰু কোনোবা যদি শিক্ষাৰ্থীয়ে এই কৰ্মশালাটিত যোগদান কৰিম বুলি ভাবি আছে তেতিয়াহ'লে অহাকালিৰ পৰা আমাৰ ৰেজিষ্ট্ৰেশ্যন চলি থাকিব ইয়াতে। স্থান হৈছে আমাৰ কালী মন্দিৰ প্ৰাংগণ, আবেলি 3 বজাৰ পৰা। কোনোবাই যদি আহিব খোজে আহিব পাৰে, আমাৰ ইয়াতে যোগাযোগ কৰি এই কৰ্মশালাখনিত যোগদান কৰিব পাৰে।